Hello students. আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9 জেনেৰেল মেথছৰ বহুপদ চেপ্টাৰটোৰ অনুশীলনী 2.5 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নকেইটা 3 নম্বৰটো আছে আমাৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা। 1 নম্বৰটো আছে আমাৰ 9x² + 6xy + y²। এটা এইটো চাবা আমি a² + 2ab + b²। এটো চিনত প্লাস আছে গতিকে এটো আমি লক্ষ্য কৰিম। এটো কাৰ ফৰ্মুলা আছিল আমাৰ a + b হোল² আছিল। এতিয়া আমি 9x² মানে 9 ৰ বৰ্গমূল আমাৰ 3 হ'ব 3x হোল² এনেকৈ লিখিব পাৰো। তেতিয়া 3² মানে 9 x² এনেকৈ লিখিব পাৰো। এটো প্লাস এটো আমি টুৱাইস ab টো মিলাব চাম 2 * a মানে হৈছে আমাৰ এটো a বুলি ললো 2 * 3x মানে 2 3 গুণ 6x হৈ আছে আৰু থাকি গল আমাৰ y টুৱাইস ab। এটা b টো কোনটো হৈছে y টো b হৈছে প্লাস b² মানে এটো y²। এটো y² আছে গতিকে এটো ফৰ্মুলা মতে আমাৰ কিমান হ'ব a + b হোল² a মানে আছিল আমাৰ 3x প্লাস b মানে হৈছিল y 3x + y হোল²। এটা 3x + y আছে আমাৰ দুটা 3x + y হোল ইনটু 3x + y। 3 নম্বৰ একটো হল আমি দুইটো চাম 2 নম্বৰটো আছিল আমাৰ 4y² - 4y + 1। এতিয়া এটো আমি এটা a² - টুৱাইস ab + b²। ইয়াত মাইনাস আছে গতিকে এটোত আমি মিলাব চাম। এটো কাৰ ফৰ্মুলা আছিল আমাৰ a - b হোল² ফৰ্মুলা আছিল। গতিকে 4 টো আমি এনেকৈ 4y² টো আমি 2y হোল² এনেকৈ লিখিব পাৰো 2² মানে 4 এটো y² মাইনাস 2ab 2 * a এটো a বুলি ললো 2 * টুৱাইস y 2 * 2 4y হৈ গল আৰু b টো কিমান দিলে এতিয়া এটো পাবা 2 * 2 4y হৈ আছে মানে আৰু দেখাত আমাৰ আৰু দিব লগা নাই গতিকে এটো 1 দিয়া মানে 2 * 2 4 4 * 1 4 4y হৈ যাব আৰু এটো b হল প্লাস b² মানে এটো b হৈ আছে প্লাস 1² আকৌ 1² মানে 1 পাবা গতিকে এটো ফৰ্মুলা মতে আমাৰ এটো হৈছে a - b হোল² অৰ্থাৎ টুৱাইস y - 1 হোল² তাৰমানে টুৱাইস y - 1 দুটা আছে টুৱাইস y - 1 হোল ইনটু টুৱাইস y - 1। 3 নম্বৰটো আছে আমাৰ x² - y²/100। এটো আমি a² - b² কিমান পাইছিলো a - b হোল ইনটু a + b বা a + b হোল ইনটু a - b বুলিও লিখিব পাৰি। গতিকে এটো আমি x² - এটো y²/100 মানে এটো এনেকৈ লিখিব পাৰো y/10 হোল²। এটা আমাৰ এটো y² হৈ যাব আৰু 10² মানে 100 হৈ যাব। এটা এটো আমাৰ a² - b² হৈ গল তাৰমানে a - b হোল ইনটু a + b অৰ্থাৎ এটো আমি x - y/10 এনেকৈ লিখিব পাৰো হোল ইনটু x + y/10। 4 নম্বৰটো আছে আমাৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। এতিয়া আমি a + b + c হোল² ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব। এটো আমাৰ a² + b² + c² + টুৱাইস ab + টুৱাইস bc + টুৱাইস ca। এটা এটো ফৰ্মুলাৰ সহায়ত আমি অংককেইটা কৰিব। একটো আছে আমাৰ x + টুৱাইস y + 4z হোল²। এটো আমাৰ a + b + c হোল² ফৰ্মুলাত আছে। এটো হ'ব আমাৰ a² মানে x² b² b মানে আমাৰ টুৱাইস y হোল² আৰু c মানে আছে 4z হোল² a² + b² + c² হৈ গল প্লাস টুৱাইস ab তাৰমানে +2 * to a মানে আছে x b মানে আছে টুৱাইস y টুৱাইস ab হল প্লাস টুৱাইস bc b মানে আছে টুৱাইস y এটো b আৰু এটো c মানে আছে 4z প্লাস টুৱাইস ca c মানে 4z a মানে আছে x এটো হ'ব আমাৰ x² টুৱাইস y হোল² মানে 4y² হ'ব 4z হোল² 4 * 4 = 16 z² হ'ব 2 * 2 = 4 xy হ'ব 2 * 2 = 4 4 * 4 = 16 yz হ'ব প্লাস 2 * 4 = 8 zx হ'ব। একটো হল 2 নম্বৰটো আছে আমাৰ 2x - y + z হোল²। এটো আমি a বুলি ললো আৰু b ইয়াৰ আগত আমাৰ মাইনাস আছে তাৰমানে b টো আমাৰ -y বুলি লম আৰু c টো হৈছে z মানে a² a মানে আছে আমাৰ 2x হোল² প্লাস b²। এটা ইয়াৰ আগত মাইনাস আছে গতিকে এটো আমি -y টো b বুলি লৈছো b²
plus c square মানে z square plus twice ab 2 into a মানে এইটো twice x আৰু b মানে আমাৰ minus y twice ab হল plus twice bc b মানে হৈছে আমাৰ minus y আৰু c মানে হৈছে আমাৰ z plus twice ca c মানে হৈছে আমাৰ z আৰু a মানে হৈছে এইটো twice x এটো হ'ব আমাৰ 2 দুগুণ 4x square minus y whole square মানে plus y square আৰু এটো আমাৰ z square হৈ যাব plus a minus 2 দুগুণ 4xy plus a minus twice yz হ'ব 2 দুগুণ 4zx 2 টো হল 3 টো আছে আমাৰ 3 টো আছে আমাৰ minus twice x plus 3y plus 4z whole square এটো আমি a এটো b এটো c বুলি ললো a মানে আছে আমাৰ minus twice x a square হৈ যাব এটো plus b square b মানে আছে 3y whole square হৈ যাব c square মানে 4z whole square plus twice ab 2 into a মানে আছে minus twice x to b 3y plus twice bc twice b মানে এটো 3y আৰু c মানে 4z plus twice ca c মানে আছে 4z আৰু a মানে আছে আমাৰ minus twice x এটো হ'ব আমাৰ minus twice x whole square মানে 4x square 3 3 গুণ 9y square 4 4 গুণ 16z square plus a minus 2 গুণ 4 4 3 are 12xy plus 2 3 গুণ 6 6 4 গুণ 24 yz plus a minus 2 4 গুণ 8 8 গুণে 16 zx a square plus b square b মানে আমাৰ minus 7b whole square হ'ব আৰু c টো আমাৰ minus c whole square plus twice ab a মানে 3a আৰু b মানে আছে minus 7b plus twice bc b মানে এইটো minus 7b আৰু c মানে আছে তোমাৰ minus c plus twice ca c মানে এইটো minus c আৰু a মানে এইটো 3a এটো হ'ব তোমাৰ 3 3 গুণ 9a square plus minus 7b whole square মানে 49b square হৈ যাব minus c whole square মানে c square হৈ যাব plus a minus 2 3 গুণ 6 6 7 গুণ 42 ab হ'ব minus a plus হৈ যাব 8 দুগুণে 14 bc হ'ব আৰু plus a minus 2 3 গুণ 6 ca ফার্স্ট নম্বরটো আছে আমাৰ minus 2x plus 5y minus 3z whole square এটো a b এটো c বুলি লম a square মানে minus 2x whole square plus b square 5y whole square হ'ব plus c square c মানে minus 3z whole square plus twice ab a মানে minus 2x b মানে আমাৰ 5y plus twice bc b মানে 5y c মানে আমাৰ minus 3z আছে plus twice ca c মানে minus 3z আৰু a মানে আছে minus twice x এটো তোমাৰ minus twice x whole square মানে 4x square হৈ যাব plus এটো 25y square হৈ যাব plus minus 3z whole square মানে 9z square হৈ যাব plus a minus 2 গুণ 4 4 5 গুণ 20xy plus a minus 2 5 গুণ 10 10 3 গুণ 30 30yz হ'ব আৰু minus a plus হ'ব 2 3 গুণ 6 6 দুগুণে 12 12zx ফার্স্ট নম্বৰটো হল এতিয়া 6 নম্বৰটো চাবা 6 নম্বৰটো আছে আমাৰ 1/4a minus 1/2b plus 1 whole square এটো a এটো b এটো c বুলি যদি লওঁ আমাৰ a plus b plus c whole square আছে a square plus b square b মানে আছে minus 1/2b b square plus c মানে আছে 1 c square plus twice ab a মানে আছে 1/4a b মানে আছে এটো minus 1/2b twice ab হল
প্লাছ টুৱাইছ বি চি, বি মানে আছে -1/2b আৰু চি মানে আছে 1 প্লাছ টুৱাইছ চি এ, চি মানে আছে 1 আৰু এ মানে আছে 1/4a। এইটো আমাৰ 1/4a হোল স্কুৱেৰ, মানে 1/4 দুটা মানে 16 a স্কুৱেৰ হৈ যাব আৰু মাইনাছৰ হোল স্কুৱেৰ কৰিলে প্লাছ 1/2 দুটা মানে 4, 1/4b স্কুৱেৰ আৰু 1 স্কুৱেৰ মানে 1 প্লাছে মাইনাছে মাইনাছ হ'ব আৰু 2 2 কাটা যাব। এইটো হ'ব আমাৰ 1/4a ইনটু b মানে ab আৰু প্লাছে মাইনাছে মাইনাছ, এইটো 2 কাটা যাব, b থাকিব আৰু প্লাছ 2ৰে 4ক 2 বাৰ মানে 1/2a। এতিয়া 4 নম্বৰ অংককেইটা হৈ গ'ল। আমি নেক্সট ক্লাছত 5 নম্বৰ অংককেইটাৰ পৰা আলোচনা কৰিম।